নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আৰম্ভ কৰিম সপ্তম শ্ৰেণীৰ সমাজ অধ্যয়ন বিষয়টোৰ দ্বিতীয় পাঠ পৃথিৱীৰ অভ্যন্তৰ ভাগ। প্ৰথম পাঠটোৰ ইতিমধ্যে মই প্ৰশ্নোত্তৰসমূহ লগতে পাঠৰ সম্পূৰ্ণ অসমীয়া ভাঙনি তোমালোকক দিছোঁ। তোমালোকক মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আগৰ ভিডিঅ'টোৰ লিংক দি দিম। যদি এই ভিডিঅ'টো তোমালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তেতিয়াহ'লে চাওঁ আহা। পাঠ 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ। আমি বাস কৰা পৃথিৱীখন সৌৰজগতৰ এটা গ্ৰহ। আমি জানো যে পৃথিৱীখন এটা গ্ৰহ। এই পৃথিৱীখন কেনেদৰে উৎপত্তি হ'ল এই বিষয়ে কৈছে যে আজিৰ পৰা ভূগোল বিজ্ঞানীসকলে কৈছে যে আজিৰ পৰা প্ৰায় 450 কোটি বছৰ আগতে পৃথিৱীখনৰ সৃষ্টি হৈছিল। দেখিছানে কিমান বছৰ আগতে সৃষ্টি হৈছিল বুলি কৈছে? 450 কোটি বছৰ আগতে। পৃথিৱীৰ সৃষ্টি হোৱা সময়ত ই এটা জ্বলন্ত গেছীয় অগ্নিপিণ্ড আছিল। জ্বলন্ত গেছীয় অগ্নিপিণ্ড অৰ্থাৎ এটা জুইৰ এটা শিখা আছিলে আৰু এটা গেছীয়ত অৰ্থাৎ গেছেৰে ভৰ্তি হৈ আছিলে এটা জুইৰ অগ্নিপিণ্ড। কালক্ৰমত এই অগ্নিপিণ্ডই তাপ বিকিৰণ কৰি কৰি চেঁচা হ'বলৈ ধৰে। তাপ বিকিৰণ মানে তাপটো এৰি দিয়ে। তাপটো এৰি দি ই এসময়ত চেঁচা হ'বলৈ ধৰিলে আৰু পাছত বৰ্তমানৰ কঠিন অৱস্থা পায়। অৰ্থাৎ আমি যিখন পৃথিৱীত বসবাস কৰি আছোঁ সেই পৃথিৱীখন আজিৰ অৱস্থা পাইছেহি। মানে এই অৱস্থাটো পাওঁতে 450 কোটি বছৰ আগৰ পৰাই এই প্ৰক্ৰিয়া চলি আছিল। পৃথিৱীৰ উপৰিভাগ কঠিন অৱস্থাত থাকিলেও কিন্তু অভ্যন্তৰ ভাগ এতিয়াও যথেষ্ট উত্তপ্ত আৰু গলিত অৱস্থাতে আছে। অৰ্থাৎ পৃথিৱীৰ বাহিৰখন চেঁচা বা কঠিন হ'লেও ভিতৰ ভাগ কিন্তু পৃথিৱীৰ ভিতৰখন কিন্তু এতিয়াও কি হৈছে উত্তপ্ত আৰু গলিত অৱস্থাতে আছে বুলি কৈছে। তাৰমানে গৰমেই হৈ আছে আৰু বস্তুটো মানে পনীয়া অৱস্থাত আছে। পৃথিৱীৰ উপৰিভাগৰ পৰা যিমানেই ভিতৰলৈ যোৱা যায় সিমানেই ইয়াৰ উষ্ণতা বাঢ়ি বাঢ়ি গৈ থাকে। তাৰমানে তুমি পৃথিৱীৰ ভিতৰলৈ যিমানেই ভিতৰলৈ গৈ থাকিবা, তাৰমানে তললৈ কথা কৈছে, যিমানে তুমি মাটিৰ পৰা তললৈ গৈ থাকিবা সিমানেই ইয়াৰ উষ্ণতা বাঢ়ি গৈ থাকে। ভূবিজ্ঞানীসকলে অনুমান কৰিছে যে পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ 6000 ডিগ্ৰী চেলছিয়াছতকৈ বেছি। ঠিক আছেনে? পৃথিৱীৰ আমাৰ এইটো চমু প্ৰশ্ন আহিব পাৰে যে পৃথিৱীৰ কেন্দ্ৰৰ উষ্ণতা কিমান আহিছে যে 6000 ডিগ্ৰী চেলছিয়াছতকৈ বেছি। তোমালোকে বকবককৈ উতলি থকা পানীখিনি নিশ্চয় মন কৰিছা। কেনেকুৱা হয় যে আমাৰ হাত ভৰিত পৰিলে ছাল তাল এৰাই আহে, হয়নে? সেই তেতিয়াহ'লে চিন্তা কৰাচোন 100 ডিগ্ৰী চেলছিয়াছতে যদি সিমানখিনি গৰম হয় 6000 ডিগ্ৰী চেলছিয়াছত তেতিয়াহ'লে কিমানখিনি গৰম হ'ব? অৱশ্যে উত্তাপ ইমান অধিক হোৱা স্বত্তেও পৃথিৱীৰ উপৰিভাগৰ পৰা পোৱা প্ৰচণ্ড হেঁচাৰ ফলত কেন্দ্ৰৰ উত্তপ্ত অৰ্ধজুলীয়া পদাৰ্থবোৰ বাহিৰলৈ ওলাই আহিব নোৱাৰে। কিন্তু পৃথিৱীৰ উপৰিভাগত কোনো ফাট বা সুৰুঙা পালেই এনে উত্তপ্ত গলিত পদাৰ্থবোৰ বাহিৰলৈ ওলাই আহে, যাক আমি উদগীৰণ বুলি কওঁ। অৰ্থাৎ পৃথিৱীৰ ভিতৰত যি গলিত অৱস্থাত বা ভিতৰত যি এই অৰ্ধজুলীয়া পদাৰ্থবোৰ আছে এই পদাৰ্থবোৰ যে কেতিয়াবা ই যদি সুৰুঙা পায়, তাৰমানে মাটিত যদি ফাট থাকে তেতিয়াহ'লে ই ওপৰলৈ উঠি আহিব পাৰে। আৰু এই ওপৰলৈ উঠি অহাটোকে আমি কি বুলি কওঁ? উদগীৰণ বুলি কওঁ। তাৰপিছত কি দিছে চোৱা, পৃথিৱীৰ অভ্যন্তৰ ভাগৰ গঠন। এই দেখিছানে? এই পৃথিৱীৰ অভ্যন্তৰ ভাগ। পৃথিৱীৰ অভ্যন্তৰ ভাগৰ গঠনটো আমাক 4টা ভাগত ভাগ কৰা হৈছে। এটা হৈছে ভূত্বক, এটা হৈছে গুৰুমণ্ডল, এটা হৈছে বহিঃকেন্দ্ৰমণ্ডল আৰু এটা হৈছে আন্তঃকেন্দ্ৰমণ্ডল। তাৰমানে 4টা ভাগত ভাগ কৰা হৈছে। যেনেদৰে আমাৰ পিঁয়াজৰ বাকলি, পিঁয়াজটো দেখিছা নাই তোমালোকে? পিঁয়াজৰ বাকলিটো কেনেকুৱা হয়? তৰপে তৰপে এটা তৰপৰ ওপৰত এটা তৰপ থাকে। ঠিক তেনেদৰে পৃথিৱীখনৰো অভ্যন্তৰ ভাগত তাৰমানে ভিতৰ ভাগত কি হৈছে এনেকুৱা তৰপ আছে। একদম ওপৰটো ভূত্বক যিটোত আমি থাকোঁ, হয়নে? তাৰপিছত আহিছে গুৰুমণ্ডল, তাৰপিছত বহিঃমণ্ডল, তাৰপিছত বহিঃকেন্দ্ৰমণ্ডল আৰু আন্তঃকেন্দ্ৰমণ্ডল। এইখিনি তোমালোকৰ এই চিত্ৰটো দি দিছে। এতিয়া আমি এই ভাগকেইটা আলোচনা কৰোঁ আহা। প্ৰথমটো দিছে চোৱা ভূত্বক। পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয়। পৃথিৱীৰ ওপৰৰ কঠিন আৱৰণটোক অৰ্থাৎ য'ত আমি বসবাস কৰোঁ তাক কোৱা হয় ভূত্বক। আদিতে তৰল আৰু গেছীয় পদাৰ্থবোৰ চেঁচা হৈ সংকুচিত হোৱাৰ ফলত ভূত্বক অসমান আৰু উখুৰা মুখুৰা হোৱা বুলি
ধাৰণা কৰা হৈছে অৰ্থাৎ প্ৰথমতে যিহেতু এইটো গলিত অৱস্থাত আছিলে তাৰ মানে পনীয়া হৈ আছিলে সেই পনীয়া বস্তুটো কি হৈছে চেঁচা হওঁতে চেঁচা হোৱাৰ ফলত কি হয় যেতিয়া বস্তুটো পনীয়া বস্তু চেঁচা হৈ আহে ই কোচ খাই আহে আৰু কোচ খাই অহাৰ ফলতে পৃথিৱীৰ উপৰিভাগটো উখুৰা মুখুৰা বুলি কৈছে পৰ্বত পাহাৰ মালভূমি সমভূমি সাগৰ মহাসাগৰ আদি অৱয়ৱসমূহ ভূতকতে অৱস্থিত এইবোৰ সকলোবোৰ ভূতকতে আছে ভূতকৰ গভীৰতা আন দুটা স্তৰতকৈ কম ই গড়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ অৱশ্যে মহাদেশীয় অংশত ই 16 কিলোমিটাৰৰ পৰা 60 কিলোমিটাৰ ডাঠ আৰু মহাসাগৰ তলিত ই মাত্ৰ 5 কিলোমিটাৰৰ পৰা 10 কিলোমিটাৰ পৰ্যন্তহে ডাঠ তাৰমানে ভূতকৰ গভীৰতাটো কি কৈছে ঠাইভেদে বেলেগ বেলেগ ই প্ৰায় 20 কিলোমিটাৰ ডাঠ হয় গড়ে কিন্তু মহাদেশীয় অংশত ই 16 কিলোমিটাৰৰ পৰা 60 কিলোমিটাৰো হ'ব পাৰে আৰু মহাসাগৰত ই 5 কিলোমিটাৰৰ পৰা 10 কিলোমিটাৰ হ'ব পাৰে তাৰমানে তোমালোকক যে এই চিত্ৰটো দিছিলে এই চিত্ৰ এইটো ভূতক হয় নাই ওপৰৰ একদম অংশটো এই যে এই অংশটো চোৱা এইখিনিৰ পৰা এইখিনিলৈ মই যিটো দাগ মাৰিছোঁ অকণ ওচৰৰ পৰা দেখাই দিছোঁ চোৱা দেখিছানে এই দাগটো যে মই যিটো দাগ দিছোঁ তাৰমানে এইটো হৈছে ভূতক এইটো এই অংশটোৰ কথা কৈছে এই অংশটো ঠাইভেদে বেলেগ বেলেগ কিন্তু গড়ে ই কিমান কিলোমিটাৰ বুলি কৈছে 20 কিলোমিটাৰ কিন্তু ঠাইভেদে ই বেলেগ বেলেগ ক'ত বেলেগ বুলি কৈছে চোৱা মহাদেশীয় অংশত ই 16ৰ পৰা 60 কিলোমিটাৰ হ'ব পাৰে আৰু মহাসাগৰৰ তলিত ই 5ৰ পৰা 10 কিলোমিটাৰ হ'ব পাৰে বুজি পাইছা না ভূতকৰ গভীৰতাটো কোনখিনিত বুজাইছোঁ মই তাৰপিছত চোৱা ভূতক স্তৰটো সাধাৰণতে গ্ৰেনাইট জাতীয় শিলেৰে গঠিত ভূতকটো কিনেকুৱা শিলেৰে গঠিত বুলি কৈছে গ্ৰেনাইট জাতীয় শিলেৰে গঠিত বুলি কৈছে ভূতকৰ সমুদ্ৰৰ তলিৰ অংশটো মূলত বেছল জাতীয় শিলেৰে গঠিত এইবোৰ আমাৰ একদম শৰ্ট কুৱেশ্যন দেই এইবোৰ কুৱেশ্যন তোমালোকে মনত ৰাখিব লাগিব আৰু মই আগতেও কৈছোঁ যে তোমালোকে শৰ্ট কুৱেশ্যনবোৰৰ আনসাৰ কৰিবলৈ পাৰিব হ'লে তোমালোকে কিতাপখন পঢ়িবই লাগিব তোমালোকে মই তোমালোকক এটা বুদ্ধি দিছোঁ যে দৈনিক তোমালোকে দুটা পেজ হ'লেও যিকোনো দুটা সাবজেক্টৰ দুটা পেজ হ'লেও তোমালোকে পঢ়িবা তাৰপিছত তোমালোকে কিতাপখন এটা ইয়াতে দাগ দি থবা এখন কাগজ সোমাই থব পৰা যেনেদৰে হয় তোমালোকে এটা দাগ দি থবা পিছদিনাখন আকৌ তাৰ পাছৰখিনি পঢ়িবা তেনেকৈ যদি তোমালোকে ৰেগুলাৰ পঢ়ি থাকা তোমালোকে শৰ্ট কুৱেশ্যন বা মাজৰ পৰা দিয়া যিকোনো প্ৰশ্নৰ উত্তৰে তোমালোকে কৰিব পাৰিবা এতিয়া চোৱা ভূতকৰ সমুদ্ৰৰ তলিৰ অংশটো তাৰমানে সাগৰৰ তলৰ যিটো অংশ সেইটো কিহেৰে গঠিত বুলি কৈছে বেছল্ট জাতীয় শিলেৰে ভূতকৰ শিলবোৰত সাধাৰণতে সিলিকন আৰু এলুমিনিয়াম পদাৰ্থৰ পৰিমাণ অধিক বাবে এই স্তৰটোক চিয়াল স্তৰ বুলি কোৱা হয় চিয়াল শব্দটোৰ SI সিলিকন বুজাইছে আৰু AL এলুমিনিয়াম বুজাইছে বুজি পাইছা নহয় ভূতকৰ শিলবোৰত এই শিলবোৰ যিবোৰ আমাৰ পৃথিৱীৰ উপৰিভাগত যিবোৰ শিল আছে এই শিলবোৰত সিলিকন আৰু এলুমিনিয়াম পায় সেইকাৰণে ইয়াক চিয়াল স্তৰ বোলে আৰু চিয়াল স্তৰক কোনটোৱে কি বুজায় আমাৰ আহিব পাৰে SIটোৱে কি বুজায় সিলিকন আৰু AL কি বুজায় এলুমিনিয়াম তাৰ পাছত চোৱা ভূতকৰ পাছত আমাক ইয়াত দিছিলে যে এইটো দিছেনে গুৰুমণ্ডল এতিয়া চোৱা গুৰুমণ্ডল কি ভূতকৰ ঠিক তলৰ দ্বিতীয় স্তৰটো হ'ল গুৰুমণ্ডল এই স্তৰটো প্ৰায় 2900 কিলোমিটাৰ ডাঠ এই স্তৰটো চোৱা এইটো গুৰুমণ্ডল তাৰ মানে এইখিনিৰ পৰা এই চিত্ৰটোত মই দেখাই দিছোঁ এইখিনিৰ পৰা এইখিনিলৈ এই স্তৰটো হৈছে গুৰুমণ্ডল আৰু ইয়াৰ গভীৰতা কিমান বুলি কৈছে 2900 কিলোমিটাৰ ইয়াৰ গভীৰতা হৈছে 2900 কিলোমিটাৰ ভূতকতকৈ এই স্তৰৰ পদাৰ্থবোৰৰ ঘনত্ব বেছি ঘনত্ব মানে এই পদাৰ্থবোৰ ডাঠ বেছি ঘনকৈ আছে গোটেই গুৰুমণ্ডলক আকৌ ঊৰ্ধ্ব গুৰুমণ্ডল আৰু নিম্ন গুৰুমণ্ডল হিচাপে দুটা স্তৰত ভাগ কৰা হৈছে বুজি পাইছা নহয় গুৰুমণ্ডলৰ ভাগ কেইটা দুটা এটা হৈছে ঊৰ্ধ্ব গুৰুমণ্ডল আৰু আনটো হৈছে নিম্ন গুৰুমণ্ডল এই স্তৰত সাধাৰণতে সিলিকন আৰু মেগনেছিয়ামৰ পৰিমাণ অধিক বাবে এই স্তৰক সীমা বুলিও জনা যায় দেখিছানে কিহৰ পৰিমাণ বেছি বুলি কৈছে এই স্তৰত সিলিকন আৰু মেগনেছিয়াম গতিকে সীমা বুলি বুজাইছে SI বুজাইছে সিলিকন আৰু MA বুজাইছে মেগনেছিয়াম ঠিক আছে এটো হৈছে গুৰুমণ্ডল হ'ল এতিয়া চোৱা তোমালোকৰ পিছৰ প্ৰশ্ন আহিল কেন্দ্ৰমণ্ডল গুৰুমণ্ডলৰ ঠিক তলতে কেন্দ্ৰক আৱৰি থকা স্তৰটোৱে হ'ল কেন্দ্ৰমণ্ডল এক কথাত ইয়ে পৃথিৱীৰ গৰ্ভ
ঠিক আছে কেন্দ্ৰমণ্ডলটোৱে হ'ল পৃথিৱীৰ গৰ্ভ এই স্তৰটো প্ৰায় 3486 কিলোমিটাৰ ডাঠ এই ইয়াৰ পদাৰ্থবিলাক অতি উত্তপ্ত অৱস্থাত আছে অৰ্থাৎ পৃথিৱীৰ কেন্দ্ৰ কোনটো চোৱা এইটো দেখিছানে এইটো হৈছে কেন্দ্ৰ তাৰ মানে এই গোটেই অংশটো কি বুলি কোৱা হয় কেন্দ্ৰমণ্ডল বুলি কোৱা হয় ঠিক আছে আৰু ই কিমান ডাঠ বুলি কৈছে কিমান কিলোমিটাৰ ডাঠ বুলি কৈছে 3486 কিলোমিটাৰ ডাঠ ঠিক আছে এই স্তৰটো মূলতঃ লো নিকেল আৰু কোবাল্টেৰে গঠিত দেখিছানে কি আছে লো আছে নিকেল আছে আৰু কোবাল্ট আছে লো আৰু নিকেলৰ পৰিমাণ বেছি থকা বাবে এই স্তৰটোক নিফ বুলিও জনা যায় ইংৰাজী নিকেল শব্দৰ পৰা Ni আৰু ফেৰাম মানে হৈছে লোৰ ইংৰাজী শব্দ হৈছে ফেৰাম আৰু লোৰ পৰা ফেৰামৰ পৰা Fe লগ লাগি নিফ বা নিফ শব্দটোৰ উৎপত্তি হৈছে কেন্দ্ৰমণ্ডলৰ বহিৰ্ভাগ এটা তৰল আৱৰণৰ দ্বাৰা গঠিত ইয়াক বহিঃ কেন্দ্ৰমণ্ডল বোলা হয় এই স্তৰটো প্ৰায় 2250 কিলোমিটাৰ ডাঠ এই বহিঃ কেন্দ্ৰমণ্ডলৰ তলত পৃথিৱীৰ কেন্দ্ৰক আগুৰি থকা স্তৰটো অন্তঃ কেন্দ্ৰমণ্ডল আৰু এইটো 1228 কিলোমিটাৰ ডাঠ বুলি আমাক কৈছে ঠিক আছে তাৰ পিছত আহিলে চোৱা হিল আমাৰ যে পৃথিৱীখনত হিল আছে আমি জানো হয় নাই আমাৰ পৃথিৱীখনত যিমান আমি হিল দেখিছোঁ পাহাৰ চাহাৰে আমি হিল দেখিছোঁ এই হৈছে হিলবোৰ হৈছে পৃথিৱীৰ খোলাটোৰ এক প্ৰধান উপাদান পৃথিৱীৰ খোলাটোত থকা এটা প্ৰধান উপাদান হ'ল হিল শিলেৰে গঠিতভাৱে এই স্তৰটোক শিলামণ্ডল বোলা হয় সাধাৰণতে আমি বসবাস কৰা পৃথিৱীৰ উপৰিভাগৰ গোটা আৰু আপেক্ষিকভাৱে টান পদাৰ্থবোৰকে শিল বোলে যিবোৰ গোটা আৰু আপেক্ষিকভাৱে টান সেইবোৰকে শিল বোলা হয় বুলি কৈছে শিলসমূহ ভিন ভিন মণিকেৰে গঠিত কিছুমান শিলত মণিক কেইবাবিধো থাকে আন কিছুমান শিলত এবিধ বা দুবিধ মানহে মণিক থাকে শিলত থকা মণিকৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি শিলৰ আকাৰ আকৃতি ৰং কঠিনতা আদিৰ তাৰতম্য হয় মণিক যে শিলত যি মণিকবোৰ যেনেকৈ থাকে তাৰ মণিকবোৰৰ বৈশিষ্ট্যৰ ওপৰত শিলবোৰৰ বৈশিষ্ট্য নিৰ্ভৰ কৰে শিলত থকা ৰাসায়নিক পদাৰ্থবোৰৰ ভিতৰত অম্লজান সিলিকন এলুমিনিয়াম লো কেলছিয়াম সোডিয়াম পটাছিয়াম কাৰ্বন সালফাৰ আদি প্ৰচুৰ পৰিমাণে পোৱা যায় ইয়াৰ উপৰি শিলত কিছু পৰিমাণে তাম সীহ দস্তা আদি ধাতু পোৱা যায় শিলত কিছু পৰিমাণে ধাতু পোৱা যায় বুলি কৈছে এটা তোমালোকক এটা ডায়াগ্ৰাম চিত্ৰ দি দিছে চোৱা কি দিছে চোৱা যে শিলবোৰ সাধাৰণতে ভিন ভিন ধৰণে উৎপত্তি হয় কেই প্ৰকাৰৰ শিল আছে বুলি কৈছে আমাক আগ্নেয় শিল গেদীয় শিল আৰু ৰূপান্তৰিত শিল এতিয়া চোৱা চিত্ৰটো দিছে শিল দিছে শিলৰ তিনিটা ভাগ দেখিছানে আগ্নেয় শিল গেদীয় শিল ৰূপান্তৰিত শিল আকৌ আগ্নেয় শিলৰ দুটা ভাগ অন্তৰ্ভেদী আৰু বহিৰ্ভেদী ঠিক আছে এতিয়া আমি শিলৰ ভাগ কেইটা পঢ়িম কোনটো মানে কাক বোলেখিনি আমি পঢ়িম চোৱা প্ৰথমতে আহিল আমাৰ আগ্নেয় শিল পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত উত্তপ্ত পদাৰ্থসমূহক মেগমা বোলা হয় এই যে আমি অথনিৰ পৰা পঢ়ি আছোঁ পৃথিৱীৰ অন্তৰ্ভাগত যি গলিত পদাৰ্থ আছে পঢ়ি আছোঁ নে নাই সেই গলিত পদাৰ্থসমূহক কি বুলি কোৱা হয় মেগমা এই মেগমা ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকিৰণ কৰি শীতল হৈ শিলত পৰিণত হয় এই মেগমাবোৰ ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰে অৰ্থাৎ ওপৰলৈ ওলাই আহিব নোৱাৰি এটা সময়ত কি হয় ই তাপ বিকিৰণ মানে তাপ এৰি দি এটা সময়ত শীতল হৈ শিলত পৰিণত হয় ঠাণ্ডা হৈ গৈ পেলাই এই গলিত পদাৰ্থবোৰে শিলৰ আকাৰ লয় এনেধৰণে গঠন হোৱা শিলক অন্তৰ্ভেদী আগ্নেয় শিল বোলা হয় অন্তৰ্ভেদী তাৰমানে ভিতৰতে থাকে অন্তৰ্ভেদী দেখিছানে অন্তৰ্ভেদী আগ্নেয় শিল বোলা হয় আনহাতে কেতিয়াবা কিছুমান প্ৰাকৃতিক কাৰণত পৃথিৱীৰ খোলাটোত ফাট মেলিলে সেইফালেদি মেগমা বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূপৃষ্ঠত জমা হয় এইবোৰ বায়ুৰ সংস্পৰ্শলৈ অহাৰ ফলত গোট মাৰি টান হৈ যি শিলৰ সৃষ্টি হয় তাকে বহিৰ্ভেদী আগ্নেয় শিল বোলা হয় ভালদৰে মন কৰা তোমাক এটা চিত্ৰ দিছে চোৱা দেখিছানে এইবোৰ হৈছে শিল এই যিবোৰ তৰল পদাৰ্থ আছিল এই তৰল পদাৰ্থবোৰ ইয়াতে ঠাণ্ডা হৈ এটা সময়ত ই শিল হ'লগৈ তাৰপিছত কেতিয়াবা কি হয় ইয়াত যিবিলাক তৰল পদাৰ্থ আছে এই তৰল পদাৰ্থবোৰ কেতিয়াবা যদি পৃথিৱীৰ মাটিত ফাট মেলিছে ধৰি ললোঁ ভূমিকম্প বা আন যিকোনো কাৰণত ধৰি লওঁ মাটিখিনি ফাটি গ'ল তেতিয়াহ'লে এই তৰল পদাৰ্থবোৰ বাহিৰলৈ ওলাই যায় আৰু বাহিৰলৈ ওলাই যোৱাৰ ফলত ইয়াক মানে আগ্নেয়গিৰিৰ সৃষ্টি হয় আৰু ইয়াক সেইকাৰণে বহিৰ্ভেদী আগ্নেয় শিল বোলে তাৰমানে ই বাহিৰত গৈ এটা সময়ত ঠাণ্ডা হৈ ই শিলৰ আকৃতি লয়
পৃথিৱীত আগ্নেয় শিলৰ প্ৰথমতে সৃষ্টি হৈছিল বাবে এই শিলক প্ৰাথমিক শিল বোলা হয় যদি আমাৰ প্ৰশ্ন আহে যে প্ৰাথমিক শিল কোনবিধ আমি কি লিখিম তেতিয়া আগ্নেয় শিল এই শিলত সাধাৰণতে সোণ ৰূপ সীহ দস্তা আদি মূল্যৱান ধাতু পোৱা যায় বেছল্ট গ্ৰেনাইট গেব্ৰো বেথলিট আদি আগ্নেয় শিলৰ উদাহৰণ একদম মনত ৰাখিবা দেই যিকোনো দুটা হলেও তোমালোকে মনত ৰাখিবা আমাৰ উত্তৰ পূব ভাৰতত থকা খাচিয়া জয়ন্তী আৰু নীলাচল পাহাৰত থকা শিলবোৰ আগ্নেয় শিলৰ উদাহৰণ তাৰপিছত চোৱা গেদীয় শিল আগ্নেয় শিল আমি পঢ়িলো অন্তৰ্ভেদী আৰু বহিৰ্ভেদী আগ্নেয় শিল আমি কি গম পালো এতিয়া আমি পঢ়িম গেদীয় শিল পৃথিৱীৰ উপৰিভাগত থকা আগ্নেয় শিলবোৰ কালক্ৰমত শীত তাপ বতাহ বৰষুণ আদিৰ ভৌতিক ৰাসায়নিক আৰু উদ্ভিদৰ জৈৱিক ক্ৰিয়াৰ ফলত দুৰ্বল হৈ ভাঙিবলৈ আৰম্ভ কৰে অৰ্থাৎ এটা সময়ত ই কি হয় ভাঙি যায়গে এই যে আগ্নেয় শিল যোনবোৰ আছে সেইবোৰ এটা সময়ত ভাঙি যায় লাহে লাহে ভঙা অংশবিলাক বতাহ নৈ জান জুৰি হিমবাহ আদিয়ে কঢ়িয়াই নি সাগৰ হ্ৰদ বা আন নিম্ন অংশত তৰপে জমা কৰে এনেদৰে যেতিয়া গেটবোৰ বছৰ ধৰি জমা হয় তেতিয়া এহাতে ওপৰৰ গেটৰ প্ৰচণ্ড চাপ তাপ আৰু পানীত মিহলি হৈ থকা লু চূণ আদিৰ ক্ৰিয়াৰ ফলত গেটবোৰ কঠিন হ'বলৈ ধৰে এইদৰে কঠিন হৈ যি শিলৰ সৃষ্টি হয় তাকে গেদীয় শিল বোলে অৰ্থাৎ আগ্নেয় শিলবোৰ যেতিয়া ভাঙি যাওঁতে ইহঁতে যেতিয়া বতাহ বৰষুণ বা নৈ জান জুৰি হিমবাহ যিয়ে নহওক চবেই যেতিয়া কঢ়িয়াই আনি ই কি হয় সাগৰ বা হ্ৰদ আদিৰ নিম্ন অংশত যেতিয়া জমা হোৱাৰ ফলত কি হয় যে এইবোৰ পানীত মিহলি হয় পানী তাপ তাৰপিছতে লু চূণ আদি ক্ৰিয়াৰ ফলত এই গেটবোৰ কি হয় টান হৈ যায় আৰু ইয়াকে গেদীয় শিল বোলে যিহেতু গেটৰ পৰা হৈছে তাৰমানে এই আগ্নেয় শিলবোৰ ভাঙাৰ গেটবোৰৰ পৰা হৈছে সেইকাৰণে ইয়াক গেদীয় শিল বোলা হয় তদুপৰি স্তৰে এই শিল গঠিত হয় বাবে ইয়াক স্তৰীভূত শিলাও বোলা হয় ইয়াক স্তৰীভূত শিল বুলিও কোৱা হয় কয়লা চূণশিল কংগ্লোমাৰেট আদি গেদীয় শিলৰ উদাহৰণ তাৰমানে চূণশিলবোৰ বা কয়লাবোৰ হৈছে গেদীয় শিলৰ উদাহৰণ গেদৰ পৰা গেদীয় শিললৈ পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়াটোক দ্বিজনন প্ৰক্ৰিয়া হিচাপে জনা যায় গেদীয় শিল সৃষ্টিৰ সময়ত প্ৰবাহিত গেদৰ লগত উদ্ভিদৰ বিভিন্ন অংশ বা জীৱ-জন্তুৰ হাড় মূৰ খোলা আদি চেপা খাই কঠিন হৈ শিলৰ ভিতৰত থাকি যায় ইয়াক জীৱাশ্ম বোলে বুজি পালা জীৱাশ্ম কাক বোলে তাৰপিছত চোৱা ৰূপান্তৰিত শিল আগ্নেয় আৰু গেদীয় শিল যদি বহুদিন ধৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত থাকে তেন্তে তাৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হৈ এক নতুন শিলৰ সৃষ্টি হয় এনে শিলক ৰূপান্তৰিত শিল বোলে দেখিছানে যেতিয়া আগ্নেয় শিল বা গেদীয় শিল একেটা অৱস্থাতে সদায় থাকি ইয়াৰ ৰাসায়নিক পৰিৱৰ্তন হৈ যায় তেতিয়াহ'লে এটা নতুন শিলৰ সৃষ্টি হয় ভৌতিক পৰিৱৰ্তন বা ৰাসায়নিক পৰিৱৰ্তনৰ ফলত নতুন শিলৰ সৃষ্টি হয় তাক ৰূপান্তৰিত শিল বোলে এতিয়া চোৱা কোন আগ্নেয় আৰু গেদীয় শিল কি ৰূপান্তৰিত শিললৈ পৰিৱৰ্তন হয় আগ্নেয় শিল আৰু গেদীয় শিল হৈছে মাইকাটো কি হলৈ যায় চোৱা সিস্ট মাইকাটো ৰূপান্তৰিত শিল হৈ সিস্ট হয়গে গ্ৰেনাইটটো ৰূপান্তৰিত শিল হৈ পেলাই নিচ হয় চূণশিলটো মাৰ্বল হয় বালিশিলটো কোৱাৰ্টজাইট বোকা শিলটো স্লেট ঠিক আছে দেখিছানে এইকেইটা তোমালোকে মনত ৰাখিবা কোনটো আগ্নেয় শিল ৰূপান্তৰিত শিল হয় বা কোনটো গেদীয় শিল ৰূপান্তৰিত শিল হয় তাৰপিছত আহিল মণিক আমি মণিক যে পঢ়ি আছো এটা মণিক শব্দটো কি পৃথিৱীৰ খোলাটোৰ আন এটা উপাদান হ'ল মণিক পৃথিৱীত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা অজৈৱিক গোটা পদাৰ্থসমূহে হ'ল মণিক জৈৱিক নহয় যিসমূহ অজৈৱিক গোটা পদাৰ্থ সেইবোৰেই হৈছে মণিকবোৰ সাধাৰণতে কঠিন পদাৰ্থ মণিকবোৰ ভূতকৰ গোটেই খোলাটোতে পোৱা যায় সকলো মণিকৰে কিছুমান নিৰ্দিষ্ট ধৰ্ম আছে ঠিক আছে এবিধ হ'ল শিল গঠনকাৰী মণিক আৰু আনবিধ হ'ল আকৰ গঠনকাৰী মণিক অৰ্থাৎ মণিক দুবিধ এটা শিল গঠন কৰে এটা আকৰ গঠন কৰে শিল গঠনকাৰী মণিকসমূহে শিল গঠনত সহায় কৰে যেনে কোৱাৰ্টজ সিলিকেট কাৰ্বনেট অক্সাইড আৰু ফেলস্পাৰ এইবোৰ হৈছে শিল গঠনকাৰী ইহঁতে শিল গঠন কৰে আনহাতে পৃথিৱীত এনে কিছুমান মণিক আছে যিবোৰ আকৰিক মণিক হিচাপে ব্যৱহাৰ কৰা হয় যেনে গেলেনা অৰ্পিমেণ্ট মেলাকাইট ঠিক আছে তাৰপিছত ধাতৱীয় মণিক আৰু অধাতৱীয় মণিক তোমালোকক দিয়া হৈছে চোৱা এইবোৰ প্ৰশ্ন একদম মনত ৰাখিবা দেই সৰু প্ৰশ্ন সোণ ৰূপ তাম প্লেটিনাম টিন দস্তা বক্সাইড হেমেটাইট জিংক এলুমিনিয়াম এইবোৰ হৈছে
ধাতৱীয় মণিক আৰু অভ্ৰ গন্ধক পটাছ জিপছাম হীৰা গ্ৰেফাইট এইবোৰ হৈছে অধাতৱীয় মণিক কঠিনতা মণিকৰ মূল ধৰ্ম মণিকৰ কঠিনতা জোখাৰ বাবে এক মাপকাঠি ব্যৱহাৰ কৰা হয় ইয়াৰ নাম হৈছে মোহৰ কঠিনত্ব মাপকাঠি অৰ্থাৎ মোহ নামৰ এজন মানুহৰ কঠিনত্বৰ মাপকাঠি টেল্ক নামৰ মণিকবিধৰ কঠিনতা আটাইতকৈ কম আৰু হীৰাৰ কঠিনতা আটাইতকৈ বেছি দেখিছানে কিহৰ কঠিনতা কোনবিধ মণিকৰ কঠিনতা আটাইতকৈ বেছি আৰু কোনবিধ মণিকৰ কঠিনতা আটাইতকৈ কম আমি ইয়াতে গম পালোঁ এইকেইটা ভালদৰে মনত ৰাখি থবা তাৰপাছত চোৱা মাটি আমি মাটিৰ কথাটো আৰু আমি প্ৰায় জানোৱে হয়নে তথাপিও আমাক মাটিৰ কথা দিছে চোৱা ভূতকৰ আন এবিধ উপাদান হ'ল মাটি পৃথিৱীৰ খোলাটোৰ একেবাৰে ওপৰৰ কোমল দৰৱটো য'ত আমি ঘৰ দুৱাৰ সাজো খেতি বাতি কৰোঁ যাতায়াতৰ ব্যৱস্থা কৰোঁ গছ গছনিয়ে খামুচ মাৰি ধৰি থাকে সেই অংশই হৈছে মাটি কি আমি নিশ্চয় জানো সাধাৰণতে শিলৰ পৰাই মাটিৰ উৎপত্তি হয় মাটিৰ গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য শিলবিলাক সময়ৰ সোঁতত শীত তাপ বতাহ বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱত জহি খহি চূৰ্ণ বিচূৰ্ণ হয় এনে অংশসমূহ আকৌ বতাহ নদী হিমবাহ আদিয়ে কঢ়িয়াই আনি বিভিন্ন ঠাইত জমা কৰে এনেদৰে মাটিৰ সৃষ্টি হয় অৰ্থাৎ শিলৰ পৰাই মাটিৰ সৃষ্টি হয় মাটি ক'ৰ পৰা সৃষ্টি হয় বুলি ক'লে আমি কি লিখিম শিলৰ পৰাই সৃষ্টি হয় সাধাৰণতে প্ৰকৃত মাটি ভূপৃষ্ঠৰ পৰা 3 মিটাৰমান তললৈ পোৱা যায় মাটি জৈৱিক আৰু অজৈৱিক পদাৰ্থৰে গঠিত মাটিৰ জৈৱিক উপাদান বুলিলে সাধাৰণতে হিউমাছক বুজায় মাটি কি কৈছে যে মাটিৰ সাধাৰণ জৈৱিক উপাদান বুলি ক'লে আমি কি বুজো হিউমাছ ঘাঁহ বন লতা আৰু গছ গছনিৰ ডাল পাতৰ অংশ বিভিন্ন জীৱ যেনে কেঁচু কুমতি এন্দুৰ পোক পৰুৱা মৃতদেহ গৰু মহ আদি বিভিন্ন জীৱ জন্তুৰ বিষ্ঠাবোৰে মাটিত থকা জৈৱিক পদাৰ্থ মাটিত এইবোৰে থাকে যিবোৰে সাৰ প্ৰদান কৰে মাটিখিনিক এনে পদাৰ্থসমূহ ৰ'দত শুকাই পানীত পচি আৰু অনুজীৱৰ প্ৰভাৱত হিউমাছ সৃষ্টি কৰে হিউমাছ মানে এটা সাৰৰ নিচিনা ঠিক আছে এনে জৈৱিক পদাৰ্থসমূহে উদ্ভিদক পুষ্টিৰ যোগান ধৰে মাটিত জৈৱিক পদাৰ্থ বেছি হ'লে মাটিৰ পানী ধাৰণ কৰাৰ ক্ষমতা বাঢ়ে মাটিত থকা পানীভাগে গছৰ বৰ্ধনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে তাৰমানে মাটি যিমানে হিউমাছ থাকিব সিমানেই মাটিখিনি বেছি সাৰুৱা হ'ব তাৰপিছত দিছে আনহাতে পানীত মিহলি হৈ থকা অজৈৱিক পদাৰ্থবোৰ হ'ল পানীত মিহলি কি অজৈৱিক পদাৰ্থ পানীত মিহলি হৈ থাকে চোৱা নাইট্ৰজেন পটাছিয়াম মেগনেছিয়াম ছালফাৰ ফছফৰাছ কেলছিয়াম লো তাম এইবোৰ তাৰপিছত আহিল চোৱা ৰাসায়নিক উপাদান ভৌতিক গঠন উৎপত্তিৰ স্থান আদিৰ ওপৰত নিৰ্ভৰ কৰি মাটিৰ শ্ৰেণী বিভাজন কৰা হয় সাধাৰণতে এতিয়া চোৱা মাটিৰ শ্ৰেণী বিভাজন কেনেদৰে কৰা হয় চোৱা প্ৰথম দিছে আমাক মাটি উৎপত্তি অনুসৰি গঠন অনুসৰি উৎপত্তি অনুসৰি দুবিধ অৱশিষ্ট মাটি অপহৃত মাটি গঠন অনুসৰি পৈণত আঞ্চলিক মাটি আন্তঃ আঞ্চলিক মাটি আৰু অপৈণত মাটি ঠিক আছে এইখিনি হৈছে মাটিৰ ভাগ তাৰপিছত আমাৰ দিছে ভূতক আৰু জীৱজগত ঠিক আছে ভূতকৰ লগত জীৱজগতৰ এক ওতঃপ্ৰোত সম্পৰ্ক আছে সকলো প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদৰ আৱাসস্থলী হ'ল ভূতক অৰ্থাৎ আমাৰ তোমালোকে চিন্তা কৰিছা মাটিখিনি নোহোৱা হ'লে আমি ক'ত থাকিলোহেঁতেন গতিকে আমাৰ মাটিৰ লগত এটা ওতঃপ্ৰোত সম্পৰ্ক আছে আমি খেতি বাতি আমাৰ উদ্যোগ যাতায়াত সকলোবোৰৰ কাৰণে ভূতকৰ ওপৰতে নিৰ্ভৰশীল আনকি আমি খোৱা বস্তুৰ কাৰণেও ভূতকৰ ওপৰত নিৰ্ভৰশীল মৰুপ্ৰধান আৰু শীতপ্ৰধান অঞ্চলতো কম বেছি পৰিমাণে জীৱজগত বিদ্যমান ভূতকত পোৱা বিভিন্ন ধৰণৰ শিল মণিক আৰু মাটিৰ গুণাগুণে জীৱজগতক বিশেষভাৱে প্ৰভাৱান্বিত কৰি আহিছে আনহাতে ভূতকত পোৱা বিভিন্ন ধৰণৰ খনিজ পদাৰ্থ যেনে নাইট্ৰজেন পটাছিয়াম মেগনেছিয়াম ছালফাৰ ফছফৰাছ কেলছিয়াম লো তাম সীহ আদিয়ে উদ্ভিদ আৰু প্ৰাণীৰ বৃদ্ধি আৰু বিকাশত বিশেষ অৰিহণা যোগাই আহিছে তাৰমানে কি হয় যে ভূতক অবিহনে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰিলোহেঁতেন জীৱজগত জীয়াই থাকিব নোৱাৰিলেহেঁতেন শক্তিৰ উৎস কয়লা খনিজাত তেল প্ৰাকৃতিক গেছ আদি স্তৰীভূত শিলৰ মাজৰ পৰাই আমি সংগ্ৰহ কৰোঁ সোণ ৰূপ তাম দস্তা আদি ধাতু আমি আগ্নেয় আৰু ৰূপান্তৰিত শিলৰ পৰাই পাওঁ তদুপৰি গ্ৰেনাইট বেছল্ট বালিশিল স্লেট মাৰ্বল আদি শিলাসমূহ আমি ঘৰ বাৰী ৰাস্তা ঘাট নিৰ্মাণ কাৰ্যত বহুলভাৱে ব্যৱহাৰ কৰোঁ কৃত্ৰিম সাৰ চিমেণ্ট চূণ আদি প্ৰস্তুত কৰিবলৈ চূণশিল ব্যৱহাৰ হয় ঘৰ বান্ধিবলৈ ব্যৱহাৰ কৰা ইটা সাধাৰণতে বোকা আৰু আলতীয়া মাটিৰ পৰা তৈয়াৰ কৰা হয় অৰ্থাৎ দেখিছানে যিকোনো বস্তুৰ বাবে আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় দ্ৰুতগতিত বৃদ্ধি পোৱা জনসংখ্যাই ভূতকৰ লগতে মাটিৰ বিভিন্ন প্ৰকাৰে ক্ষতিসাধন কৰি আছে ভূমিস্খলন খহনীয়া ৰ'দ বতাহ বৰষুণ আৰু মানুহৰ বিভিন্ন কাৰ্যই পৃথিৱীৰ ভূতকত থকা
শিল মণিক আৰু মাটিৰ বিভিন্ন প্ৰকাৰে ক্ষতি সাধন কৰে অৰ্থাৎ যে আমি মাটিৰ ক্ষয় কাৰ্য ৰোধ কৰাটো প্ৰদূষণমুক্ত কৰি ৰখাটো মানৱ জাতিৰ বাবে অতি প্ৰয়োজন এই প্ৰদূষণসমূহ মাটিত এবাৰ সোমাই গ'লে ই এটা চক্ৰৰ দৰে হৈ পৰে অৰ্থাৎ মাটিৰ প্ৰদূষণটো আমি ৰক্ষা কৰিব লাগে কাৰণ মাটিৰ প্ৰদূষণ হ'লে ইয়াৰ উৰ্বৰতা শক্তি নাইকিয়া হয় আৰু উৰ্বৰতা শক্তিটো ৰক্ষা কৰিবলৈ আমি কি কৰিব লাগে মাটিত কৰা খেতিসমূহ মাজে মাজে সলনি কৰিব লাগে পাঠটো এইখিনিতে শেষ হ'ল তোমালোকে ইয়াত মনত ৰাখিবলগীয়া কথা আছে চোন এই মনত ৰাখিবলগীয়া কথাৰ পৰা প্ৰায় প্ৰশ্ন অহা দেখা যায় গতিকে তোমালোকে এই মনত ৰাখিবলগীয়া কথাখিনি ভালদৰে মনত ৰাখিবা আকৌ দেই সেইকাৰণে কিতাপত লিখি দিছা আচলতে মনত ৰাখিবলৈ তাৰমানে ইয়াৰ পৰা প্ৰশ্ন দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা